হয় চাওক প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে CIDয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগৰ যিটো গোচৰ সেই গোচৰটোৰ উপৰিও 19/25 এই নম্বৰ এটা গোচৰ ৰুজু কৰিছিল আৰু এইটো আছিলে বিত্তীয় খেলিমেলি আৰু অবৈধ লেনদেন সম্পৰ্কীয় গোচৰ এই গোচৰটোতেই CIDয়ে ৰেইড কৰিছিল শ্যামকানু মহন্তৰ বাসগৃহত চাইছিলে বিভিন্ন নথিপত্ৰ পাইছে একেটা অনুষ্ঠানৰ নাম একেটা প্ৰতিষ্ঠানৰ নামতে দুখনকৈ পান কাৰ্ডৰ নিচিনা তেওঁ ব্যৱস্থা কৰিছিল যিটো আচলতে ডাঙৰ অপৰাধ গতিকে এনেধৰণৰ অপৰাধৰ পিছত CIDয়ে এটা গোচৰ ৰুজু কৰিছিল আৰু গোচৰটোত কেইবাটাও ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰি থৈছে আৰু ইয়াত নন বেইলেবল ধাৰাও আছে য'ত 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে তেনেধৰণৰ ধাৰা সন্নিৱিষ্ট হৈ আছে আৰু ইয়াৰ লগে লগে আমি আৰু এটা কথা কৈছোঁ যে শ্যামকানু মহন্ত পুনৰ বিপদত পৰিব পাৰে বিপদটো তেওঁৰ অধিক ঘনীভূত হ'ব পাৰে কাৰণ CIDৰ উপৰিও এতিয়া ED আৰু ইনকাম টেক্সেও জেৰা কৰিব পাৰে শ্যামকানু মহন্তক ইতিমধ্যে CIDৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ত ED আৰু ইনকাম টেক্সৰ বিষয়ববীয়া গৈ উপস্থিত হৈছে আৰু তেওঁলোকেও কথা পাতিছে এই সম্পৰ্কত কিন্তু যিহেতু CIDয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু এটা কথা স্পষ্ট অনতি পলমে শ্যামকানু মহন্ত CIDৰ উপৰিও এই ED আৰু ইনকাম টেক্সৰো জেৰাৰ সন্মুখীন হ'ব লাগে সেয়া নিশ্চিত তাৰ সমান্তৰালকৈ আমি এটা কথা কৈছোঁ যে CIDয়ে যি তদন্ত আৰম্ভ কৰিছিলে সেই তদন্তৰ পিছতে শ্যামকানু মহন্তৰ এটা অতি পুৰণি বিত্তীয় খেলিমেলিৰ তথ্য পোহৰলৈ আহিছে 24 বছৰ পূৰ্বৰ এটা বিত্তীয় খেলিমেলিৰ তথ্য পোহৰলৈ আহিছে আমি পুনৰ ক'ব বিচাৰিছোঁ সেইখিনি মুহূৰ্তত শ্যামকানু মহন্ত আছিলে নেটফিৰ উপমহাপ্ৰবন্ধক হিচাপে কৰ্মৰত অৱস্থাতে তেওঁ এটা কথা দেখা গৈছিলে যে DSS E-Connect এই DSS E-Connect নামৰ এটা প্ৰতিষ্ঠানক 14 কোটি প্ৰায় 15 কোটি 14 কোটিতকৈ অধিক প্ৰায় 15 কোটি টকাৰ ঋণ দিয়াৰ এটা ব্যৱস্থা কৰি দিছিল আৰু এই DSS E-Connector স্বত্বাধিকাৰী আছিলে সঞ্জীৱ ডালমিয়াক নেটফিলৈ লৈ আনিছিল শ্যামকানু মহন্তই সঞ্জীৱ ডালমিয়াক তেওঁ নিজে চিফাৰিছ কৰি শ্যামকানু মহন্তই DSS E-Connectক প্ৰায় 15 কোটিৰ এটা লোন দিছিল আৰু এই ক্ষেত্ৰত সহযোগ কৰিছিল সেইখিনি সময়ত নেটফিৰ দুগৰাকীকৈ মহাপ্ৰবন্ধক ক্ৰমে আমি নাম কৈছোঁ মৃণাল শৰ্মা আৰু যোগেন্দ্ৰ নাথ চৌধুৰী আৰু মৃণাল শৰ্মায়ো সেইখিনি সময়ত সহযোগ কৰিছিল আৰু তাৰ পিছতে প্ৰায় 15 কোটিৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছিল সঞ্জীৱ ডালমিয়াৰ মালিকানাধীন এই DSS E-Connect নামৰ প্ৰতিষ্ঠানটোৱে তেওঁলোকে অসমত কল চেণ্টাৰ প্ৰতিষ্ঠাৰ নামত এই ঋণ গ্ৰহণ কৰিছিল নেটফিৰ পৰা গ্ৰহণ কৰা ঋণেৰে তেওঁলোকে অসমত কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিব আৰু ইয়াত থকা যিসকল শিক্ষিত নিবনুৱা তেওঁলোকো উপকৃত হ'ব তেনেধৰণৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰিছিল গতিকে নেটফিয়েও যিহেতু উত্তৰ পূৰ্বৰ সামগ্ৰিকভাৱে অৰ্থনৈতিক উন্নয়নৰ কাৰণে নেটফিয়ে ফিনেন্সিয়েল কৰ্পৰেশ্যনটো এইটো নন বেংকিং ফিনেন্সিয়েল এটা সংস্থা সকলোৱে জানে তেওঁলোকে কাম কৰি আহিছে গতিকে তেওঁলোকে এটা সময়ত এই শ্যামকানু মহন্তৰ চিফাৰিছতে তেওঁলোকক ঋণ দিবলৈ আগবাঢ়িছিল আৰু প্ৰায় 15 কোটি টকা ঋণ দিছিলে ইয়াৰে প্ৰথম কিস্তি হিচাপে মই আপোনালোকক জনাইছোঁ 2001 চনৰ আগষ্ট মাহত 8 কোটি 42 লাখ টকা মুকলি কৰি দিছিল আৰু 2003 চনত পুনৰ 6 কোটি টকা মুকলি কৰি দিছিল আজিৰ পৰা 24 বছৰৰ আগতে 14 বা 15 কোটি টকাৰ মূল্য কিন্তু যথেষ্ট বেছি আছিল আমি আজিৰ দিনত ভাবিব পৰাতকৈও যথেষ্ট সেইখিনি সময়ত বেছি সেই মূল্য গতিকে এই 15 কোটি টকা প্ৰায় মুকলি কৰি দিছিল কিন্তু 2003 চনৰ শেষৰ ফালে দেখা গৈছিলে যে তেওঁলোকে লোনৰ পইচাটো লৈছে কিন্তু একো কাম কৰা নাই অসমত কোনো কল চেণ্টাৰ প্ৰতিষ্ঠা কৰা নাই তাৰপিছতে এই সংস্থাটোৰ বিৰুদ্ধে অকণমান নেটফি খৰ্গহস্ত হৈ পৰিছিলে তেওঁলোকে বিভাগীয়ভাৱে যি সেই ব্যৱস্থা লৈছিলে তেওঁলোকে কেতিয়াও যিহেতু EMI এটাও পৰিশোধ নকৰিলে গতিকে 2003 চনৰ শেষৰ ফালে NPA ঘোষণা কৰিলে এই গোটেই ঋণটো যিটো একাউণ্টত ঋণ লৈছিলে NPA ঘোষণা কৰিলে তাৰ লগে লগে এই কথাটোক লৈ এটা ইণ্টাৰনেল ইনকুৱেৰী হৈছিল ইণ্টাৰনেল ইনকুৱেৰীত ওলাই পৰিছিল যে শ্যামকানু মহন্ত এই সঞ্জীৱ ডালমিয়াৰ লগত মিলি নেটফিৰ 14 কোটি টকা কিন্তু হস্তগত কৰিছিল বা তেওঁলোকে এইটো গুগৰাখে গিলিছিল সেই কথাখিনি স্পষ্ট হৈ পৰিছিল তাৰপিছতে এই বিভাগীয় তদন্তৰ অন্তত দেখা গৈছিলে যে এয়াক এক আইনী প্ৰক্ৰিয়ালৈ নিব বিচাৰিছিলে গোচৰ ৰুজু কৰাৰ কাৰণে সাজু হৈছিলে শ্যামকানু মহন্তৰ বিপক্ষে গোচৰ ৰুজু কৰাৰ কাৰণে সাজু হৈছিলে সেই প্ৰক্ৰিয়া আৰম্ভ হৈছিলে কিন্তু এক অদৃশ্য শক্তিৰ প্ৰভাৱত এই যিটো গোচৰ দিবলৈ যোৱা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তাতে খাম কাটিছিলে শ্যামকানু মহন্তৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নহ'ল কিন্তু যিহেতু ইণ্টাৰনেল ইনকুৱেৰী হৈছিলে এই ইণ্টাৰনেল
ইনকুৱাৰীৰ পৰিপ্ৰেক্ষিততে 2004 চনত নেটফিৰ উপ মহাপ্ৰবন্ধক হিচাপে তেওঁ যি কাৰ্যনিৰ্বাহ কৰি আছিল নেটফিৰ গতিকে সেই দায়িত্বৰ পৰা তেওঁ অব্যাহতি ল'বলৈ বাধ্য হৈছিল এক প্ৰকাৰ তেওঁক অব্যাহতি ল'বলৈ বাধ্য কৰোৱা হৈছিল সেয়া আছিলে প্ৰথমটো বিত্তীয় কেলেংকাৰী শ্যামকানু মহন্তৰ আৰু তাৰ পিছতে এইগৰাকী শ্যামকানু মহন্তই বিভিন্ন পৰ্যায়ত আহি অবৈধ লেনদেনেৰে তেওঁৰ যি সম্পত্তি কুবেৰৰ ধন তেওঁ আহৰণ কৰিছিল আৰু তাৰ পিছতে তেওঁৰ এই যি বিশাল সাম্ৰাজ্যৰ অধিকাৰী বা বিশাল তেওঁৰ সা সম্পত্তিৰ অধিকাৰী সেয়া হৈছিল গতিকে এই কথাসমূহ নতুনকৈ CIDৰ যি তদন্ত সেই তদন্তত পোহৰলৈ আহিছে গতিকে ইয়াৰ পিছত যিহেতু ED আৰু ইনকাম টেক্সেও জেৰা কৰিব আৰু কি কি নতুন তথ্য পোহৰলৈ আহে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব জুবি নিশ্চয় অমৰেন্দ্ৰ ডেকা চমুকৈ এটা কথাও জানি ল'ব বিচাৰিছোঁ যে ED ইতিমধ্যে অসমত আহি উপস্থিত হৈছেহি আৰু EDৰ জেৰাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সমান্তৰালকৈ আজি নৰ্থ ইষ্ট ফেষ্টিভেল এই যি আয়োজন হৈছে বা শ্যামকানু মহন্তৰ যিটো আচলতে কোম্পানী এক প্ৰকাৰ MMS আৰু কিবা তেনেধৰণৰ কোম্পানী এটা নাম আছিল ট্ৰেন MMS হয় সেই কোম্পানীটোৰ কিন্তু সঞ্চালক পদত তেখেতৰ পত্নীও আছে গতিকে সমান্তৰালকৈ পত্নীও হয়তো জেৰাৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হয় ইতিমধ্যে CIDৰ আচলতে জেৰাৰ সন্মুখীন হ'বই লাগিছিল চাব দুটা কথা আছে ইয়াতে ট্ৰেন MMSৰ বৰ্তমান সঞ্চালক দুগৰাকী এগৰাকী শ্যামকানু মহন্ত আনগৰাকী হৈছে তেওঁৰ পত্নী নমিতা ডেকা মহন্ত আপুনি চাব এতিয়া গোটেই প্ৰসংগটোত যে এই যি ট্ৰেন MMSৰ বেনাৰতে নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হৈ আহিছে ট্ৰেন MMSৰ যোগেদি বিভিন্ন ধৰণৰ অৰ্থনৈতিক লেনদেন সংঘটিত হৈছে বিত্তীয় খেলিমেলিৰ কথাও উল্লেখ কৰা হৈছে অবৈধ লেনদেনৰ কথা উল্লেখ কৰা হৈছে গতিকে তেওঁৰ পত্নী জেৰাৰ সন্মুখীন হ'ব লাগে বিভিন্ন ধৰণে সেই প্ৰসংগটো এতিয়া উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ ছিংগাপুৰত যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল এই কৰুণ ঘটনা লৈ যেতিয়া ৰাজ্যবাসী সম্পূৰ্ণ স্তম্ভিত হৈ পৰিছিল আপোনালোকে লক্ষ্য কৰিব সেই সময়তো কিন্তু এইগৰাকী নমিতা ডেকা মহন্ত তেওঁ কিন্তু ছিংগাপুৰতে উপস্থিত আছিল গতিকে ছিংগাপুৰত উপস্থিত থকা প্ৰায় প্ৰতিগৰাকী ব্যক্তিকে CIDয়ে তলব কৰিছে তেওঁলোকক জেৰা কৰিছে যিসকলক প্ৰাৰম্ভিক পৰ্যায়তে দোষী বুলি ভাবিছে বা এই ঘটনাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বুলি ভাবিছে তেওঁলোকক ৰাখি থৈছে উদাহৰণ শ্যামকানু মহন্ত উদাহৰণ সিদ্ধাৰ্থ শৰ্মা উদাহৰণ অমৃতপ্ৰভা মহন্ত উদাহৰণ শেখৰ গোস্বামী কিন্তু যিসকলক বহুত বেছি দুখী বুলি প্ৰাৰম্ভিক পৰ্যায়ত অনুভৱ কৰা নাই আৰক্ষীয়ে তেওঁলোকক জেৰাৰ অন্তত যাবলৈ দিছে এতিয়া যাবলৈ দিয়ে বা ৰাখি থৈ সেয়া বেলেগ কথা কিন্তু তেওঁক সোধা পোছা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি বহুতে বিশ্বাস কৰে যদি CIDয়ে এতিয়ালৈকে সোধা পোছা কৰিছে সেয়াও বাহিৰত অহা নাই আপোনালোকে লক্ষ্য কৰিব ইতিমধ্যে স্বামীক লগ কৰা স্বামীক সাক্ষাৎ কৰাৰ উদ্দেশ্য লৈ তেওঁ কেইবাবাৰো গৈছে সেয়া বাহিৰত দেখুৱাইছে স্বামীক সাক্ষাৎ কৰা আৰু প্ৰকৃততে CIDয়ে তেওঁক তলব কৰি মাতিছে নে তেওঁ সঁচাকৈ তেওঁৰ স্বামী শ্যামকানু মহন্তক সাক্ষাৎ কৰিবলৈ গৈছে সেয়া আচলতে তথ্য পোহৰলৈ এতিয়া অহা নাই নিশ্চয়